নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া পাৰ্লাৰলৈ গৈ আছোঁ। আজি খোজকাঢ়িয়ে গৈছোঁ, বহুত গৰম পৰিছে। মোৰ পাৰ্লাৰখন মোৰ ঘৰৰ পৰা বেছি দূৰ নহয়, 5 মিনিটৰ ৰাস্তা। আজি মোৰ লগত মোৰ মাও ওলাইছে, মায়ে আগে আগে গৈ আছে ছাতি লৈ। গৈ থাকোঁতে এখন দোকানত সোমাই গ'লোঁ, ফেচিয়েলৰ বেড এখন অৰ্ডাৰ দি থৈ যাওঁ বুলি, কাৰণ মোৰ পাৰ্লাৰত চেয়াৰ এখন আছে, তাতে মই ফেচিয়েল কৰা হয়। ক্লাইণ্টে অলপ অসুবিধা পায়, সেয়াই ভাবিলোঁ যে বেড এখন অৰ্ডাৰ কৰি থৈ যাওঁ। আপোনালোকক এবাৰ দেখুৱাইছোঁ। তাৰপিছতে মাক ক'লোঁ থ্ৰেডিংটো কৰি ল'বলৈ, বহুত দিন হ'ল থ্ৰেডিং কৰা নাছিলে। মাৰ পিছতে ক্লাইণ্ট এগৰাকী আহিলে, তেখেতৰ থ্ৰেডিং কৰা হ'ল। বহুত গৰম পৰিছে, সেইকাৰণে ভাবিলোঁ যে আইচক্ৰীম এটাকে খাওঁ। মোৰ পাৰ্লাৰৰ ওচৰতে মোৰ মামা দোকানখন এখন আছে, তাতে আহিলোঁ। তাৰপৰা মামীয়ে ক'লে যে আমাৰ দোকানখনো এবাৰ ভিডিঅ' কৰি দেখুওৱা, সেইকাৰণে আপোনালোকক এবাৰ দেখুৱাই দিছোঁ। ইয়াতে চব বস্তু পোৱা যায়, গিফ্টছৰ পৰা ধৰি চবখিনি বস্তু পাব। এয়া এবাৰ দেখুৱাইছোঁ আপোনালোকক। ইয়াৰ পিছতে আমাৰ দাদাৰ ফাষ্টফুডৰ দোকান এখন আছে। দাদা বৰ্তমান নাই, মোৰ প্ৰথমটো ভিডিঅ'ত দেখুওৱা নহ'ল, সেইবাবে ভাবিলোঁ এতিয়া দেখাওঁ। এবাৰ দেখুৱাই দিছোঁ। মোৰ পাৰ্লাৰৰ ঠিক ফ্ৰণ্টতে আছে। ইয়াৰ পিছতে ৰাতি হ'ল। আজি মই যাব লৈছোঁ মোৰ গাঁৱৰ ঘৰলৈ। বহুত দিন হ'ল যোৱা নাই, মোৰ মাহঁতৰ তাতে থকা হয় প্ৰায়। আজি মোৰ এসপ্তাহে হৈছে নোযোৱা, ভাবিলোঁ যাওঁ। এয়া গৈ আছোঁ ঘৰলৈ, কাৰণ মোৰ গাঁৱৰ ঘৰৰ পৰা মোৰ পাৰ্লাৰলৈ বহুতেই দূৰ হৈ যায়, সেইকাৰণে মই টাউনতে থাকি লওঁ। এয়া আমাৰ টিকলুকেইটা দৌৰি আহিছে মোক দেখা পাই। সিহঁতি ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে, ইটোৱে সিটোক কামুৰিব ধৰিছে, দেখিছেনে? কি কৰোঁ কি নকৰোঁ লাগিছে সিহঁতি। মোৰ গাতে আহি জঁপিয়াইছে। সিহঁতৰ কাৰণে সদায় বিস্কুট আনিব লগা হয়, মাহঁতে সদায় লৈ আহে। আজি ভাতৰ লগত আছে মাছ বনালে, টেঙা মাছৰ জোল। বহুত গৰম পৰাৰ কাৰণে মই আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সামৰিব লৈছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।